নিৰ্দেশ মৰ্মে আমি গোটেই অসমৰ লগতে আমি বিশ্বনাথ জিলা সমিতি আমি প্ৰতিভা আমাৰ যি সমদল কাৰ্যসূচী প্ৰতিবাদী সমদল কাৰ্যসূচী আমি ৰূপায়ণ কৰিছো। আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছো, আপুনি এই অসমত বিভিন্ন চুকে কোণে যি অমানৱীয়ভাৱে যি উচ্ছেদ কাৰ্য চলাইছে, সেই উচ্ছেদ কৰাৰ আগতে আপুনি এটা কথা জানিব লাগিছিল যে উচ্ছেদ কৰাৰ আগতে আপুনি সেই মানুহখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি উচ্ছেদ কৰিব লাগিছিল, যিটো আপুনি কৰা নাই। কাৰণ আপুনি ভাবিছে যে একপক্ষীয়ভাৱে ধৰ্মীয় সংখ্যালঘু মানুহক টাৰ্গেট কৰি অসমত 2026 নিৰ্বাচনৰ যি বৈতৰণি পাৰ কৰাৰ যি আপোনাৰ কৌশল, সেই কৌশলক কিন্তু 2026 আপোনাক উফৰাই পেলোৱা হ'ব, স্পষ্ট সঁচনি দিয়া হৈছে। গতিকে অতি সোনকালে যিখিনি মানুহক উচ্ছেদ কৰা হৈছে সেইখিনি মানুহক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক। আৰু যিখিনি শিশু ইতিমধ্যে মুকলি আকাশৰ তলত এই শিশুসকলক পঢ়া শুনাৰ পৰা বঞ্চিত কৰি মুকলি আকাশৰ তলত ঠেলি দিছে, সেই সকল শিশুৰ অধিকাৰ খৰ্ব কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই খৰ্ব কৰা অধিকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাই। আৰু যিসকল মহিলা ইতিমধ্যে এই আকাশৰ তলত তেখেতসকলৰ কোনো লেট্ৰিন বাথৰুমৰ ব্যৱস্থা নাই, তেখেতসকলৰ কোনো চিকিৎসাৰ ব্যৱস্থা নাই, তেখেতসকলৰ খোৱা পানীৰ কোনো ব্যৱস্থা নাই, তেখেতসকলক ক'ত থাকিব, কেনেকে চলিব, তেখেতসকলে তিৰোতা মহিলা মানুহসকলৰ কিছুমান পৰ্যাপ্ত পৰিমাণৰ সা সুবিধাৰ প্ৰয়োজন আছে, সেইখিনিৰ পৰা তেখেতসকলে খৰ্ব কৰিছে। অৰ্থাৎ মহিলাসকলৰ অধিকাৰ খৰ্ব কৰি তেখেতসকলে এই হিটলাৰী শাসন অসমত চলাই আছে। আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈ দিছো যে আপুনি অতি সোনকালে এই অসমৰ অমানৱীয় উচ্ছেদ বন্ধ কৰক, আৰু যদি উচ্ছেদ কৰিবলগীয়া আছে তেতিয়াহ'লে সেইখিনি মানুহক পুনৰ সংস্থাপন দি উচ্ছেদ কাৰ্য আপুনি চলক, তাত আমি সহযোগ কৰিম। কিন্তু আপুনি হিটলাৰৰ দৰে হিটলাৰী শাসন যদি অসমত আপুনি প্ৰস্তুত কৰিম বুলি ভাবিছে, তেতিয়াহ'লে কিন্তু আমি অসমৰ যিখিনি সংখ্যালঘু ৰাইজ আছে তেতিয়াও কিন্তু আপোনাৰ শাসন ব্যৱস্থাক আমি গ্ৰহণযোগ্য হিচাপে আমি মানি ল'ব পৰা নাই। গতিকে এই মুহূৰ্তত আমি দাবী জনাইছো যে অতি সোনকালে এই উচ্ছেদ কাৰ্য বন্ধ হ'ব লাগে, যিসকল মানুহ ভূমিহীন আছে ভূমি দিব লাগে, আৰু তেখেতসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হয়। আজি আমি আঞ্চলিক বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি 2 ঘণ্টা অৱস্থান সমদল কাৰ্যসূচী লৈছো। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক অনুৰোধ কৰিছো যে এতিয়ালৈকে যিসকল মানুহ আপোনালোকে উচ্ছেদ কৰিছে এই মানুহখিনি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। আপোনালোকে নিশ্চয় জানে, আপোনালোকৰ আজিকালি টিভি চেনেলত অসমৰ বিভিন্ন প্ৰান্তত যিসকল মানুহ উচ্ছেদিত হৈছে তেখেতসকলে মুক্ত আকাশৰ তলত কুকুৰ মেকুৰীৰ দৰে তেখেতসকলে জীয়াই আছে। খুব দুখ লগা কথা, দয়ামমতাহীন থকা চৰকাৰ। গতিকে এই মানুহখিনি উচ্ছেদ অভিযানৰ পৰা চৰকাৰে বিৰত থাকিব লাগে, আৰু অবৈধ উচ্ছেদৰ আমি বিৰোধিতা কৰিছো। আমি উচ্ছেদৰ বিৰোধিতা কৰা নাই, যিখিনি অবৈধভাৱে উচ্ছেদ কৰি আছে এইখিনিক আমি বিৰোধ কৰিছো। যে চৰকাৰে উচ্ছেদ কৰাৰ আগত এই মানুহখিনিক সংস্থাপন দিব লাগিছিলে। যে মানুহখিনি চৰকাৰৰ এটা দায়িত্ব আছে, কৰ্তব্য আছে যে মানুহখিনি যদি ভাৰতীয় নাগৰিক, মানুহখিনি অবৈধ নহয়, মানুহখিনি যিহেতু ভাৰতীয় নাগৰিক, এই ভাৰতৰ বায়ু বতাহ মানে খাই আছে, আৰু ভাৰতৰ সম্পূৰ্ণ বৈধ নথিপত্ৰ থকা স্বত্বেও মানুহখিনিক উচ্ছেদ অভিযান আৰম্ভ কৰিছে। উচ্ছেদ কৰাৰ আগত মানুহখিনিক পুনৰ সংস্থাপন দিব লাগে, আৰু মানুহখিনিক এতিয়ালৈকে শিশুৱে বৃদ্ধ মাতৃ আৱাল তেখেতসকলে মুক্ত আকাশৰ তলত কান্দি আছে। প্ৰখৰ ৰ'দত উচ্ছেদ অভিযান আৰম্ভ হৈছে। তেখেতসকলে মছজিদ মাদ্ৰাছাও তেখেতসকলে কবৰস্থানেও তেখেতসকলে ত্যাগ কৰা নাই।